এগৰাকী শিল্পী থলুৱা বাদ্যৰ সাধনাত ব্ৰতী শিল্পীগৰাকী শিৱসাগৰৰ ইমদাদুৰ ৰহমান নামৰ শিল্পীগৰাকীয়ে সুৰ তাল লয়েৰে দৈনিক মুগ্ধ কৰি আহিছে দেশী বিদেশী অজস্ৰ পৰ্যটকক কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ থলুৱা বাদ্যযন্ত্ৰৰ সংগ্ৰহালয়ত কৰ্মৰত ইমদাদুৰে পৰ্যটকক পৰিচয় কৰাই দিছে বাদ্যযন্ত্ৰসমূহৰ সৈতে ৯৭টা জনগোষ্ঠীৰ ১০০তকৈ অধিক লোকবাদ্য পৰ্যটকক পৰিচয় কৰাই দিছে শিল্পীগৰাকীয়ে অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ লোকবাদ্য সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে ইমদাদুৰে আমাক এই সন্দৰ্ভত সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই সমূহ দৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এই মুহূৰ্তত আমি উপস্থিত আছোঁ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ এটা বিশেষ সংগ্ৰহালয়ত আৰু এই সংগ্ৰহালয়টোৰ পৰিৱেশ আমি দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে আমি ক'ব খুজিছোঁ এজন লোকশিল্পীৰ কথা যাৰ আঙুলিৰ পৰশত সুৰৰ মূৰ্ছনা উঠে থলুৱা বাদ্যৰ সাধনা জীৱনৰ লক্ষ্য হিচাপে লোৱা এই লোকজনৰ নাম হ'ল ইমদাদুৰ ৰহমান শিৱসাগৰৰ বাসিন্দা ইমদাদুৰ বৰ্তমান কৰ্মৰত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ থলুৱা বাদ্যযন্ত্ৰৰ সংগ্ৰহালয়ত আৰু সুমধুৰ কণ্ঠৰ অধিকাৰী এই ইমদাদুৰৰ যি কণ্ঠ সেই কণ্ঠৰে নিগৰা যিসমূহ লোকসংগীত সেই লোকসংগীতৰ এক প্ৰকাৰ আকৰ্ষিত হৈ পৰে দেশী বিদেশী পৰ্যটকসকল অসমৰ থলুৱা বাদ্যৰ মেট মৰা ভঁৰাল দেখি অভিভূত পৰ্যটকে লৈ যাব বিচাৰে অসমৰ শিল্পীৰ সান্নিধ্যৰ স্মৃতি আৰু ৯৭টা জনগোষ্ঠী ১০০তকৈ অধিক লোকবাদ্য এই ইমদাদুৰে চিনাকি কৰাই দিব। আপুনি মই কেতিয়াও চিনি নোপোৱা বিভিন্ন লোকবাদ্যৰ সৈতে ইমদাদুৰে প্ৰতিজন পৰ্যটকক চিনাকি কৰাই আহিছে আৰু নৱপ্ৰজন্মৰ মাজত আদৰ্শ হৈ পৰা এই ইমদাদুৰে সকলো লোকবাদ্যই শুদ্ধ ৰূপত বজাব পাৰে আৰু যাৰ বাবে ইতিমধ্যে দেশ বিদেশৰ বিভিন্ন পৰ্যটকৰ সমাদৰ লাভ কৰিছে ইমদাদুৰে শেহতীয়াকৈ জনপ্ৰিয় আমাৰ যিহেতু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰিছিলে জুবিন গাৰ্গেও তেখেতক বহু মৰম কৰিছিলে আৰু জুবিন গাৰ্গেও নিজেই এই যিটো সংগ্ৰহালয় এই সংগ্ৰহালয়টোতে প্ৰাণৰ শিল্পীগৰাকীত আহিছিলে আৰু তেখেতৰ সৈতে বহু কথা পাতিছিলে। মই প্ৰথমতে ইমদাদুৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইয়াতে আপুনি কৰ্মৰত আজিৰ দিনটোত যথেষ্ট আপুনি সমাদৃত হৈছে বিভিন্ন দেশ বিদেশৰ পৰ্যটকে আপোনাৰ যি লোকবাদ্যৰ সাধনা সেই সাধনাত অভিভূত হৈ পৰিছে কি ক'ব বিচাৰিব কেনেধৰণে এই যাত্ৰা আৰম্ভ হৈছিলে আপোনাৰ? নমস্কাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ এই যাত্ৰাত মানে প্ৰথমতে নাম ল'ব লাগিব মোৰ গুৰু তেখেতে এই গোটেই বাদ্যখিনি মই ছাৰৰ ঘৰত থাকি পেলাই শিকিছোঁ আৰু সৰুৰ পৰা গান গাইছিলোঁ আৰু এইখিনি মানুহ বিভিন্ন জেগাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশৰ মানুহ আহি আমাৰ অৰ্কিড পাৰ্কত আমাৰ আহি পেলাই চালে মানে মানুহবোৰে অকণমান অভিভূত হয় আৰু অসমত ইমানখিনি লোকবাদ্য আছে বিভিন্ন জনগোষ্ঠীৰ তেওঁলোকে ইমানখিনি মানুহ কেনেকৈ থাকিব পাৰিছে মিলি পেলাই সোধে আৰু এই মানে আমাৰ তাততো মানে হিন্দু মুছলিমৰ মাজতে কাজিয়া হৈ যায় অসমত কেনেকৈ আছে মানুহখিনি তো সেইটোৱে আৰু তেনেকুৱা ৯৭টা জনগোষ্ঠী ১০০তকৈ অধিক লোকবাদ্য আপুনি কিদৰে মনত ৰাখে বা কেনেধৰণে ৰাইজৰ আগত সেইসমূহ দাঙি ধৰিবলৈ আপুনি সক্ষম হয়? তাৰ সুৰখিনি মনত ৰাখিলে বাদ্যখিনি হেৰিখিনি বাদ্যটো দেখিলে এই বাদ্যটো কি বাজিব তেনেকেই ছাৰৰ ওচৰত মই যেনেকৈ শিকিছিলোঁ ছাৰৰ লগত গৈ পেলাই বিভিন্ন জনগোষ্ঠীৰ ওচৰলৈ গৈছিলোঁ আৰু এই কেইদিনমানৰ আগতে ছাৰৰ ঘৰত কৰ্মশালা এটাও হৈ গৈছে তাতো আহিছিলে বিভিন্ন জনগোষ্ঠীৰ লোকসকল তেওঁলোকে কৰ্মশালা আয়োজন কৰি পেলাই বিভিন্ন ছাত্ৰ ছাত্ৰীও হৈছিলে শিকিছিলে এতিয়া ছাৰে আজিকালি মোকে লৈ পেলাই অকণমান গৰ্বও কৰে আৰু সৰুৰ পৰা আৰম্ভ কৰিছিলে সৰুৰ পৰা কিমান আমাৰ নাজিৰাৰ পৰা ২০ কিলোমিটাৰমান হয় ছাৰৰ ঘৰলৈ ছাৰক প্ৰথমতে চিনি পোৱা নাছিলোঁ তেনেকুৱা মানুহ এজন যে আছে সৰুৰ পৰা ইমান গম পোৱা নাছিলোঁ এই লগৰ যাৰ তাৰ ঘৰলৈ গৈ পেলাই মই এনেকৈ পৰিয়ালৰ ঘৰ যোৱাতকৈ মই লগৰ ল'ৰা ছোৱালীবোৰ ঘৰে ঘৰে গৈ পেলাই তহঁতৰ ঘৰৰ ওচৰত কোনোবা টোকাই বজোৱা মানুহ আছে নেকি পেঁপা বজোৱা মানুহ আছে নেকি সেইবোৰ বিচাৰি যাওঁ মানে প্ৰতিটো বাদ্যই আপুনি বজাব জানে? শিকি আছোঁ আৰু জানো বুলি ক'ব নোৱাৰি। শেহতীয়াকৈ সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পীগৰাকী আপোনাৰ ওচৰলৈ আহিছিলে ইয়াতে যথেষ্ট সময় অতিবাহিত কৰিছিলে আপোনাৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিছিলে আপোনাক গুৱাহাটীলৈও নিমন্ত্ৰণ জনাইছিলে কি ক'ব? এতিয়া সেইটো বিশ্বাসেই নহয় মানে জুবিন দা নাই বুলি জুবিন দা এটা মৰিব পাৰে নেকি এইটো চবৰে ইমান উৎপাত কৰি থকা মানুহজন এইটো মানুহে চবেই ধেমালি হিচাপে লৈছে যদি যোনে যোনে তাত গৈ পেলাই চোৱা নাই মই সেইকাৰণে চাবলৈও যোৱা নাই মানে গুৱাহাটীত গৈ পেলাই তাত হেৰি ইভাগে গুৱাহাটীলৈ মাতিছিলে বাৰু মই মানে ইয়াত থকাৰ কাৰণে অলপ হেৰি হ'বলৈ তালৈ যাবলৈ অকণমান হেৰি হ'ল দিগদাৰ হ'ল
যামকৈ আছিলোঁ মানে যাম আৰু কেইদিনমানৰ পিছত তেনেকৈ ছিজনটো শেষ হোৱাৰ পিছত তেওঁক লগ কৰিব যাম নহ'লে আৰু